মই ৰোগী এগৰাকীৰ ভিতৰলৈ চাবলৈ মই মানে সুবিধা পাওঁ। সেইভাৱে মোৰ কিছুমান অনুভৱৰ লগত লেখি হওঁ আৰু সেই হিচাপে কিছু গল্প ওলায়। এই গল্পবোৰ ইমান জীৱনমুখী হয় যে মই কেতিয়াবা ভাবোঁ ঠিকেই আছে, জীৱনটো যদিও অবৈধ, যদিও অনন্য, কিছু কিছু ক্ষেত্ৰত আমি বুজাৰ ভাও দিওঁ আৰু সেই ভাওবোৰেই লৈ পেলাই অনুগল্পখন ৰচনা কৰা হৈছে। হেল্ল' ভিয়াৰ্ছ, ৱেলকাম টু মাই চেনেল DK ব্লগছ। আজি মই খানাপাৰাৰ ভেটেনাৰী ফিল্ডত চলি থকা গ্ৰন্থমেলালৈ আহিছোঁ। আজি গ্ৰন্থমেলাত মোৰ বাল্যকালৰ বন্ধু ডক্টৰ শংকৰ কুমাৰ দাসৰ এখনি গ্ৰন্থ নীলকণ্ঠী গ্ৰন্থমেলাৰ উপেন্দ্ৰনাথ শৰ্মা প্ৰেক্ষাগৃহত উন্মোচন হ'ব। বলক আমি গ্ৰন্থ উন্মোচনী সভালৈ যাওঁ। স্বনামধন্য সাহিত্যিক পদ্মনাভ গোহাঁই বৰুৱাদেৱে কৈছিল, যি জাতিৰ সাহিত্য ব্যৱহাৰ্য ভাষাৰ পৰা ক্ৰমাৎ নিলগ হৈ যায়, সেই জাতিৰ জাতীয় জীৱনো ক্ষীণাবলৈ ধৰে। আনকি কেতিয়াবা তাৰ অস্তিত্বও লোপ পাবগৈ পাৰে। এটি সুন্দৰ বৰগীতেৰে আজিৰ অনুষ্ঠানটিৰ সুস্থ পঢ়োৱাৰ কাৰণে মই অনিতা কলিতালৈ ধন্যবাদ জনাইছোঁ। কিতাপখনৰ লেখক বিশিষ্ট চিকিৎসক ডক্টৰ শংকৰ কুমাৰ দাসদেৱক মঞ্চত আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনালোঁ। উপস্থিত ডক্টর ৰঞ্জনজ্যোতি চৌধুৰী দেৱ, ডক্টর সঞ্জীৱ নাৰায়ণ দেৱ, মাইনী মহন্ত বাইদেউ, চন্দন চুতীয়া, নমস্কাৰ, শুভ সন্ধিয়া। আজিৰ মঞ্চত উপবিষ্ট মোৰ তাহানিৰ শিক্ষাগুৰু MBBS পাঠ্যক্ৰমত ছাৰ ৰঞ্জনজ্যোতি ছাৰ, যাক মই জানো হাস্যৰ ৰসেৰে সকলোকে আকৃষ্ট কৰা, আৰু সেইভাৱে মই ভাবিলোঁ মই লিখা গ্ৰন্থখন যদি উন্মোচনী সভাত যদি তেখেত থাকে, মোৰ কাৰণে এটা ডাঙৰ ভাগ্য হ'ব। ছাৰ ধন্যবাদ ছাৰ অহাৰ কাৰণে। লগতে মাইনী বাইদেউ, মাইনী মহন্ত বাইদেউ, যিয়ে মাত্ৰ এটা ফোনত কোৱাৰ কাৰণেই তেখেতে সন্মতি প্ৰকাশ কৰিছিল ইয়াত অহাৰ বাবে। এইবাৰ মই ডক্টৰ সঞ্জীৱ নাৰায়ণ দেৱক তেওঁৰ বক্তব্য ৰাখিবলৈ অনুৰোধ জনালোঁ। এটা কথা আছিলে, দ্য পেন ইজ ষ্ট্ৰঙাৰ দেন দি শ্বৰ্ড। গতিকে যিহেতু কলমটো সদায় ষ্ট্ৰং, নিশ্চয় তাত কিবা আছে, নহ'লে এই কথাটো এই প্ৰভাৱটো নাথাকিলে হয়। আৰু কিতাপ পঢ়িব লাগে, যদি ভাল গল্প হয়, ভাল পয়েম হয়, ভাল কোনোবাই লিখে, মানুহে পঢ়ে। আৰু আমাৰ কাৰণে খুব দৰকাৰী, কাৰণ আমি যিহেতু চিনেমা বনাওঁ, গতিকে কাহিনীবোৰ পালেহে চিনেমা বনাব পাৰিম। চিকিৎসক ডক্টৰে কিবা অনুৰোধ কৰিলে সেইটো মানে যেনে তেনে ৰাখিবলৈ চেষ্টা, ৰিফিউজ নকৰোঁ। কিয় মানে কেতিয়া কাৰ হাতত পৰিব লাগে ঠিক নাইতো, কোনখন হস্পিটেলত কেতিয়া এডমিট হওঁ, ৰিলিজ কৰিবলৈ মাতিছিলোঁ, নাহিছিলি নহয়। কৈছে যে মানুহৰ সময় কম। এতিয়া সেইকাৰণে জাপানত এতিয়া টুইটাৰ নভেল খুব চলিবলৈ ধৰিছে, যে মানুহৰ সময় নাই অন্য মানে লেপটপ খুলিবলৈ, মোবাইলতে টুইটাৰত নভেল লিখি আছে, আৰু এই নভেলবিলাক জনপ্ৰিয় হৈছে। গতিকে সৰু সৰু গল্পবিলাক, আচলতে গল্প বস্তুটো কেনেকুৱা, আৰু অনুগল্পটো মই সঁচাকৈ কঠিন কাম বুলিয়ে ভাবোঁ। কিমান কম শব্দত মানে এটা কথা, যে পৃথিৱীৰ শ্ৰেষ্ঠ যিটো অনুগল্প, সেই গল্পটো হৈছে বেবি শ্বুজ নেভাৰ ইউজড, বেবি শ্বুজ ফৰ চেল নেভাৰ ইউজড। গতিকে গল্প কিমান শব্দত, কম শব্দত এটা কাহিনী, এটা ঘটনা, এটা মন চুই যোৱা এটা পৰিস্থিতি মানুহ মনলৈ নিব পাৰে,
সেইটো এটা আচলতে ডাঙৰ এটা প্ৰতিভা বুলি মই ভাবোঁ। গতিকে ডক্টৰ দাসৰ কিতাপখন সফল হ'ব বুলি মই আশা কৰিছোঁ। আৰু তেখেতৰ যিখন আগৰ কিতাপ মোৰ হাতত পৰা নাই, বাৰ্ধক্য কেনেকৈ সুন্দৰ হ'ব পাৰি, সেইখনৰহে আচলতে কপি এটা মোক লাগিছিল। কাৰণ কি এতিয়া মানে এনেকুৱা হৈছে ৰাতিপুৱা উঠি একেবাৰতে উঠিবই নোৱাৰি, এনেকৈ কৈ পেলাইহে উঠিব পাৰি। গতিকে সেই বাৰ্ধক্যনো কেনেকৈ সুন্দৰ হয় সেইটো মানে জানিবলৈ চবৰে মন যায় সেই সময়লৈ যোৱাবিলাকৰ। গতিকে মোৰো মন গৈছে কিতাপখন পঢ়িব লাগিব, এইখন কিতাপো। কিতাপখন ধাৰলৈ লোৱা আৰু ঘূৰাই দিয়াৰ মাজেৰে, কিতাপখন পঢ়ি গ'লে উঠাই দিয়াৰ মাজেৰে যি প্ৰেমৰ সৃষ্টি হয়, বন্ধুত্বৰ সৃষ্টি হয়, এইবিলাকৰ কি হ'ব? কিতাপৰ মাজত সোমাই থকা সেই শুকান ফুলটো, কিতাপৰ জাপত সোমাই থকা সেই শুকান ফুলটোৰ কি হ'ব? গতিকে কবিৰ ভাষাতে মই এই মোৰ চমু বক্তৃতা শেষ কৰিছোঁ। লগত মই এবাৰ গৈ আছোঁ ক'ৰবালৈ, একেখন মিটিঙলৈ গৈ আছোঁ, আৰু মই মানে কৈ আছোঁ যে কিবা এটা মোৰ হাই ব্লাড প্ৰেছাৰ হৈছে, কিন্তু মই মানে ডায়েট আৰু লাইফষ্টাইলৰে কণ্ট্ৰল কৰিবলৈ বিচাৰিছোঁ, ঔষধ খোৱা নাই। অঞ্জনাই মোক কৈছে কিয় ঔষধ খোৱা নাই? মই কৈছোঁ যে এই ঔষধবিলাকৰ ছাইড এফেক্ট থাকে নহয়। এতিয়া অঞ্জনা একদম চিৰিয়াছলি, অঞ্জনা আগৰ চিটত, মই পিছৰ চিটত, অঞ্জনাই কৈছে ছাইড এফেক্টবিলাক নোহোৱা কৰিব পাৰি নহয় মাইনী। মইতো একদম বিৰাট ভাল লাগি গৈছে। কওকচোন কওক, চিকিৎসকে কৈছে টেবলেটটোৰ ছাইডবিলাক কাটি পেলাবা, ছাইড ইফেক্ট নাথাকে। কেইজন মানুহ অঞ্জনাৰ কথা শুনিবলৈ সকলো মানে উল্লাসিত হৈ আছে। শ্ৰদ্ধাৰ অঞ্জনজ্যোতি চৌধুৰী ছাৰদেৱক মঞ্চত তেওঁৰ দুআষাৰ বক্তব্য ৰাখিবলৈ অনুৰোধ জনালোঁ। মঞ্চত উপবিষ্ট মোৰ অতিকৈ শ্ৰদ্ধাৰ বিশিষ্ট ব্যক্তিসকলৰ লগতে সন্মুখৰ আসন অলংকৃত কৰা মোৰ অতিকৈ শ্ৰদ্ধাৰ গ্ৰন্থপ্ৰেমী ৰাইজ। আৰু মই এনেকুৱা মিটিঙত আহিলে সাধাৰণতে ৰাতিপুৱাই ৰাশিফলটো চাই আহোঁ। আজি মোৰ ৰাশিফলত লিখা আছে যে শনি গ্ৰহ শুভ স্থানত থকা বাবে অযোগ্য হ'লেও আজি সন্মান লাভৰ যোগ আছে। মই ইয়াতকৈ আৰু কি সন্মান পাওঁ? মোৰ এজন ছাত্ৰ, তেওঁ ইমান সুলেখক হৈ গৈছে, তেওঁৰ সকলোৱে প্ৰশংসা কৰিছে তেওঁৰ আগৰ কিতাপখনৰ, বাৰ্ধক্যৰ যিটো বিষয়ে সুন্দৰ হ'ব পাৰে যে, সেইটো শুনি মোৰো পঢ়োঁ লাগিছে। যেনেকৈ মাইনী মহন্তই ক'লে, ঠিক তেনেকৈ মই এটা কথা ক'ব খোজোঁ যে মোৰ কেইবাজনো মানে হেৰি আছে, তেওঁলোকে মোক বুদ্ধিবিলাক দি থাকে, মানে কি কৰিব লাগে কি কৰিব নালাগে। মোৰ ঘৰতে আছে, মোৰ বাইদেউ আছে। আজি মোৰ ভাইটি, তেওঁ এতিয়া বিশ্ববিদ্যালয়ৰ VC হৈছে নাৰায়ণপুৰৰ। তেওঁ আজি সুধিলে আজি ক'ৰবাত মিটিং আছে নেকি? মই কৈছোঁ আছে। আজি মোৰ 3খন মিটিং আছিল, কোন কোন আহিব সুধিলে। শেষৰখনত যেতিয়া মই ক'লোঁ মাইনী মহন্তও থাকিব, তেতিয়া ক'লে মাইনী মহন্ত থাকে যে তই বেছি গহীন কথা ক'ব নাযাবি দেই তাতে, মানে তেওঁ ইমান ধুনীয়া লেকচাৰ দিয়ে, গতিকে তই গান যদি গাব পাৰ এটা গান গাই দিবি, আবৃত্তি কৰিব জানো যদি আবৃত্তি এটা কৰি মুঠতে 10 মিনিট সময় তেনেকৈ নষ্ট কৰি দিবি। গতিকে মই আহিয়ে মাইনী মহন্তক দেখি মানে সঁচাকৈ প্ৰস্তুত হৈছোঁ, কাৰণ ইমান সুন্দৰভাৱে সাৱলীলভাৱে এটা ইংৰাজী শব্দ নোহোৱাকৈ কেনেকৈ বক্তৃতা দিয়ে ক'ব নোৱাৰোঁ। আৰু সেইকাৰণে তেওঁক সকলো মেলে মিটিঙে সাধাৰণতে লগ পাওঁ। আৰু এইকাৰণে মই প্ৰথমে আজি মই কিতাপখন পালোঁ। দেশ সেৱাৰ কাৰণে বহুত পথ আছে, সকলোতকৈ উত্তম পথ হৈছে সাহিত্য সংস্কৃতিৰ সাধনা কৰাটো। গতিকে আমাৰ ডাক্তৰ দাসে যে এই সাহিত্যৰ সাধনা কৰিবলৈ এনেকৈ লাগিছে, এইটো আমাৰ জাতিটোৰ কাৰণে ভাল চিন। তেওঁ এইটো লাগি যাওক। আৰু আমাৰ প্ৰকাশক উজ্জ্বল বৰাদেৱ আছেই, গতিকে তেওঁৰ সেইটো বিষয়ত চিন্তা নাই। বহুতে মানে প্ৰকাশক বিচাৰি ফুৰে, কিন্তু তেখেতে নিজেই কৈছিল মানে বাৰ্ধক্য ইমান সুন্দৰ হ'ব পাৰে পিছত, আৰু লিখিবলৈ তেখেতক কৈছে যেতিয়া, গতিকে তেখেতে এই বিষয়ত আগবাঢ়ি যাওক। আৰু মোৰ ভাল লাগিছে যে তেওঁ মোৰ ছাত্ৰ আছিল বুলি কৈছে। আমি সৰুতে নাটক কৰিছিলোঁ, ক্লাছ 6ত মই খুব ভাল আবৃত্তি কৰিব পাৰিছিলোঁ, আৰু নাটকবিলাকত মুখ্য চৰিত্ৰটো কৰিছিলোঁ। কৰি পেলাই এবাৰ এখন নাটক কৰিলোঁ আমি। সেইখন নাটকৰ নাম আছিল সীতাৰ পাতাল যাত্ৰা। সীতা মানে পাতাললৈ যায়, কিন্তু আমাৰ দিনত আজিৰ পৰা 45 বছৰ আগত মই 6ত থাকোঁতে তেতিয়া সীতা পাতাল যোৱা দেখুৱাটো বৰ কষ্টকৰ। আমাৰ কি কৰে, যিখন কাঠৰ মঞ্চ থাকে তাতে এটা ঠাইত এটা গোলকৈ ফুটা কৰি থৈ দিয়ে। ফুটাটোৰ তলত আকৌ মানুহ এজন লুকাই থাকে। যেতিয়া সীতাৰ পাতাল যাবৰ হয়
তেতিয়া সীতাই মানে ফাট দিয়া বসুমতী পাতালে লুকাওঁ বুলি 3বাৰ কৈ সেই ফুটাটোৰ ওপৰত লাহেকৈ গৈ এনেকৈ থিয় হয়। থিয় হৈ পেলাই ভৰিৰে এনেকৈ কোনেও নেদেখাকৈ 3বাৰ মাৰি দিয়ে। মাৰাৰ লগে লগে তলৰ মানুহজনে শুনা পায় যে সীতা পাতাল জবৰ হৈছে, লাহেকৈ কাঠডাল খুলি দিয়ে। সীতা গৈ তলত পৰে, কিন্তু দুখ নাপায়, তলত মানুহজন ৰৈ থাকে, থাপ মাৰি ধৰে। আমাৰ সীতা হৈছিল নমিতা ভট্টাচাৰ্য, বিখ্যাত গায়িকা, আৰু মই হৈছিলোঁ ৰাম। মোৰ বেছি কথা নাই, মই এনেই দূৰত এনেকৈ ধেনুকাডাল লৈ ৰৈ থাকিব লাগে। সীতাই কিবা কিবি কৈ পেলাই পাতাললৈ যায় আৰু তাৰপিছত সীতাৰ জাবৰ হৈছে পাতাললৈ। সীতাই ফাট দিয়া বসুমতী এনেকৈ ইমান আৱেগিক হৈ গ'ল সিদিনাখন, কান্দি কান্দি মানে আৱেগিক হৈ ক'ত ফুটাটো আছিল পাহৰি গ'ল। গতিকে মানে তেওঁ ফাট দিয়া বসুমতী পাতালে লুকাওঁ বুলি কৈ 3বাৰৰ ঠাইত 9বাৰমান গৈ চবফালে ঘূৰি আছে। গৈ পেলাই য'তে ত'তে এনেকৈ ভৰি দি মাৰে, তলৰ মানুহজনে শুনা পোৱা নাই কাৰণে খুলি দিব পৰা নাই। মই দেখিলোঁ এতিয়া নাটকখন বেয়া হৈ যাব। মই এটা বুদ্ধি কৰিলোঁ, মই লাহেকৈ ধেনুকাডাল লৈ এনেকৈ এক্টিং কৰাৰ দৰে গৈ পেলাই সেই ফুটাটোৰ ওপৰত লাহেকৈ এনেকৈ থিয় হৈ ল'লোঁ। লৈ পেলাই সীতাৰ ফালে চাই পেলাই চকু টিপ মাৰি দেখুৱালোঁ, এইটুকুৰাহে আচল ঠাই। এইবুলি কওঁতে তলৰ মানুহজনে গম নাপালে, সীতাই মাৰা বুলি খুলি দিলে। মই ৰাম গৈ পাতাল পালোঁগৈ। নাটকখনৰ নাম আছিল সীতাৰ পাতাল যাত্ৰা। মই গৈ ৰাম পালোঁগৈ তলত। তেতিয়া আজি আপোনালোকে হাঁহিছে, মোৰ ভাল লাগিছে, কিন্তু তেতিয়া কেনেকুৱা খং উঠিব। ক্লাছ 6ত পঢ়োঁ মই। ভগৱানক গৈ তলত গৈ পেলাই কৈছোঁ, হে ভগৱান, ঘৰৰ পৰা ওলাওঁতে দেখোন সেৱা চেৱা কৰিয়ে ওলাইছিলোঁ, কি কৰিলা এইবিলাক? ভগৱানে মোৰ এই প্ৰাৰ্থনাটো শুনিলে নেকি, এটা বুদ্ধি দিলে মোক। মই আকৌ সেই ফুটাটোত ধৰি মেলি ওপৰলৈ উঠি আহিলোঁ। আহি পেলাই এইবিলাক কোনো মানে তাতে ডাইলগ নাছিল। মই নিজে নিজেই সীতাৰ ফালে চাই ক'ব ধৰিলোঁ, সীতা, পাতালখন একো বেয়া জেগা নহয়। তুমি কান্দি থকা দেখি মই তোমাতকৈ আগেই চাই আহিলোঁ সীতা। তাত গৰম লোহা নলগাই, গৰম তেলত নাভাজে, এইবিলাক এনেই কৈ থাকে, যোৱা যোৱা। সীতাই মানে এইবিলাক কি কৰিব, ভয়তে বেচেৰি এনেই কঁপি আছে। উপায় নাপায় মই এনেকৈ টানি আনি তলত পেলাই দিলোঁ। তেতিয়াহে সীতাৰ পাতাল যাত্ৰা হ'ল। তেতিয়া সন্মুখত যিসকল মানে ডাঙৰ ডাঙৰ বয়সস্থ মানুহ আছিল, তেওঁলোকে আহি মোক আশীৰ্বাদ দিলে। কোনোবাই 4 অনা দিছে। আগৰ দিনৰ মানুহে ধুতি পাঞ্জাবী পিন্ধি থাকে, 4 অনা 8 অনা এইবিলাক লৈ থাকে। লৈ আহি পেলাই মোক আশীৰ্বাদ দিছে, বোলে বাচা, ডাঙৰ হ'লে ভাল অভিনেতা হবি, এইবুলি কৈ কোনোবাই 4 অনা 8 অনা এনেকৈ দিওঁতে মই 140 টকা পাইছিলোঁ সেইদিনা। আৰু সেইখিনি মই খৰচ কৰা নাই, এতিয়াও থৈ দিছোঁ। আৰু খুব ভাল লাগি আছে ৰাতি, বোলে মানুহে ইমান মোক আজি মৰম কৰিলে। কিন্তু কি হ'ব, পিছদিনা মই যেতিয়া স্কুললৈ গৈছোঁ, বাটৰ মানুহেও সেইটো পাতাল যোৱা ৰাম, চা এনেকৈ জোকাই থাকে। এই ইমান জোকাই থাকে, কোনে নাটক কৰিব? সেইকাৰণে মই নাটক কৰা বাদ দি দিলোঁ। সেইকাৰণে মই আজিকালি ল'ৰা ছোৱালী পালেই কওঁ, বোলে খং কৰিব নালাগে। খং নকৰি যদি মই নাটক কৰিয়ে থাকিলোঁ হয়, আজিকালি আপোনালোকে মোক এই অসমীয়া চিৰিয়েলবিলাকত দেখাই পালে হয়। গতিকে সেই দুখটো মোৰ থাকি গ'ল। এদিন মোক এজন জ্যোতিষীৰ ওচৰত লৈ গৈছিল। জ্যোতিষীজনৰ সেইখিনি সময়ত বয়স আছিল 95 বছৰ। তেওঁ আজি ঢুকাব, কালি ঢুকাব, এনেকুৱা মানে এটা ওলাই গৈছে চাৰিওফালে। আৰু মৃত্যুৰ আগতে তেওঁ যি কৈ যায় সেইটো বোলে মিলি যায়। সেইকাৰণে মায়ে মোক লৈ গ'ল তেওঁৰ ওচৰত। বহুত মানুহ, এটা সময়ত মোৰ পাল পৰিল। মানে বিছনাখনত বহি পেলাই মানে তেওঁ শুয়ে মানে এনেকৈ হাতখন চাই পেলাই কৈ দিয়ে। এটা সময়ত মোৰ যেতিয়া পাল পৰিল, মোৰ হাতখন লৈ পেলাই তেওঁ ক'লে, ই ডাঙৰ হ'লে ভাল গা বুলি কৈ তেওঁ অচেতন হৈ গ'ল। তেওঁ অসুখ হৈ আছিল। ফিট হৈ যোৱাৰ লগে লগে মানে হুলস্থুল লাগিল, তেওঁক হস্পিটেললৈ লৈ গ'ল। আমি আৰু আমন জীৱনকৈ ঘৰলৈ গুচি আহিলোঁ। ঘৰত আহি আমাৰ আলোচনা হ'ল, বোলে ভাল গা মানে কি ক'ব খুজিছিল। এতিয়া মাকবিলাকে সাধাৰণতে ল'ৰা ছোৱালীৰ ভাল বিচাৰেতো। মায়ে ক'লে, ই মানে হাৰমনিয়াম চাৰমনিয়াম বজাব পাৰে, ই চাগে ভাল গান গাব বুলি ক'ব খুজিছিল নেকি ডাঙৰ হ'লে। তেতিয়া দেউতাই ভিতৰৰ পৰা ওলাই আহি ক'লে, ই পঢ়া শুনা নকৰে, ই চাগে ভাল গাধা হ'ব বুলি ক'ব খুজিছিল, গা মানে। তাৰপিছত এই আমাৰ বাইদেৱে ক'লে, ই ইমান ফাঁকি কথা কৈ থাকে, ই চাগে ভাল গাজা দি ফুৰিব নেকি। কিন্তু ইমানটো মই গাজা দি নুফুৰোঁ, বা গাধা হ'লে চাগে মেডিকেল পাছ কৰিব নোৱাৰিলোঁ হয় নহয়, এই ডাক্তৰে ক'ব। গতিকে মই এতিয়াও আশা কৰি থাকোঁ, কিজানি আৰু অলপ ডাঙৰ হ'লে ভাল গায়ক হ'ব পাৰোঁৱেই। সেইকাৰণে মানে কোনোবাই ক'লেই মানে মই এটা গান গাই দিওঁ। আজিও মই মানে যেতিয়া শংকৰ দাসে কৈছিল বোলে এটা গানো গাব লগা হ'ব পাৰে, গতিকে সময় আছে জানো? সময় যদি আছে, মই এটা গান গাম। কিজানি আজিৰ পৰাই আপোনালোকে স্বীকৃতি দিয়ে যে ই এটা ভাল গায়ক। গতিকে মই সেই আশাটো সদায় হেঁপাহটো লৈ ফুৰোঁ। গতিকে মই এটা বস্তু লগত লৈয়ে ফুৰোঁ আৰু
তোমাৰ উশাহ কহুৱা কোমল শেৱালি কোমল হাঁহি হাঁহিয়ে হৃদয় ভৰিলে শুনাই এটি কিবা মিঠা বাঁহী শাৰদীয়া চেনেহীৰে কঁকাল ইমান লাহি তোমাৰ উশাহ শেৱালি কোমল হাঁহি সকলো হাঁহি থাকক হাঁহিলে আমাৰ শৰীৰত এণ্ডৰফিন বুলি এটা হৰম'ন ওলায় সেই হৰম'নটোৱে আমাক বহুত বেমাৰৰ পৰা হাত সৰাই ৰাখে বিশেষকৈ এই যে আজিকালি আঁঠুৰ বিষবিলাক হয় মানুহৰ খুব অপাৰেশ্যন কৰে আৰু মাইগ্ৰেইন এইবিলাক বেমাৰ এই এণ্ডৰফিনে মানে নোহোৱাকৈ ৰাখিবৰ কাৰণে চেষ্টা কৰি থাকে গতিকে আমি দৈনিক যদি 5 মিনিট সময় হাঁহিব পাৰোঁ আপোনালোকে কিবা ভাল হাঁহি উঠা চিনেমা চাব পাৰে হাঁহি উঠা কিতাপ পঢ়িব পাৰে বা কোনোবা হাঁহি উঠা কথা কোৱা বন্ধুৰ লগত ঘূৰিব পাৰে মুঠতে দৈনিক 5 মিনিট সময় হাঁহিব আৰু আপোনালোকে বহুত বেমাৰৰ পৰা মানে বাচি থাকিব পাৰিব গতিকে আপোনালোক নতুন বছৰত এই মোৰ কামনা আপোনালোক সুস্থ থাকক সদায় হাঁহি থাকক আনন্দ মুখেৰে থাকক আৰু প্ৰত্যেকটো দিন যাপন নহয় উদযাপন কৰক তাকে কামনা কৰি মই মোৰ বক্তব্য সামৰণি মাৰিম অসম বুৰঞ্জীৰ এটা ঐতিহাসিক চৰিত্ৰ যাক উপন্যাসৰ ৰূপত উলিয়াই আনিছে প্ৰভাত গোস্বামীদেৱে আমি প্ৰজ্ঞা মিডিয়া হাইপৰ তৰফৰ পৰা এইখন পাঠক সমাজলৈ আজি আগবঢ়ালোঁ এইবাৰ আমি আগবঢ়াব লৈছোঁ এয়া ৰবীন্দ্ৰনাথ শৰ্মা আৰু তেখেতৰ কিতাপখন আমি উন্মোচন কৰিবলৈ আগবাঢ়িছোঁ মোৰ কটন কলেজৰ দিনবোৰ আৰু অন্যান্যখন দিয়ক এইখনো এখন ব্যতিক্ৰমী কিতাপ তাৰ মাজতে আমাৰ কৃষ্টি সংস্কৃতি আৰু বৰেণ্য ব্যক্তিত্ব এই নীলকণ্ঠীৰ দৰে এখন কিতাপ লিখিছে মোৰ দুষ্ট কথা এই কিতাপখন লিখিছে বিশিষ্ট শংকৰদেৱৰ এগৰাকী বিশেষজ্ঞ বুলি ক'ব লাগিব ডক্টৰ সঞ্জীৱ বৰকাকতিয়ে যি অসমীয়াত বহুত কিতাপ লিখিছে তাৰ মাজতে আমি শেহতীয়াকৈ তেখেতৰ বহুকেইখন কিতাপ প্ৰকাশ কৰিছোঁ ইয়াৰ পূৰ্বে আমি প্ৰকাশ কৰিছিলোঁ শংকৰদেৱ অধ্যয়নত বিসংগতি নামৰ কিতাপখন তেখেতৰ আৰু এইখন কিতাপ শংকৰী সংস্কৃতি আৰু দৰ্শনখন মই উদ্বোধন কৰিবলৈ অনুৰোধ জনালোঁ এনেকুৱা কিছুমান মন্তব্য কৰিছে যিবোৰ মন্তব্য মানে ডাঙৰ ডাঙৰ সমালোচকেও মানে এটা পেৰাগ্ৰাফত কৰিব নোৱাৰে গতিকে মই সকলোকে আকৌ দুনাই ধন্যবাদ জনাইছোঁ ছাৰ আহিছে আমাৰ হাজৰিকা ছাৰ আহিছে মোৰ দাদা সকলোকে মই ধন্যবাদ জনাইছোঁ আৰু গুড নাইট ভিডিঅ'টো আজি এইখিনি আছিলে অহাকালি আকৌ নতুন ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহি আছোঁ আজিলৈ বাই বাই